নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসম চৰকাৰে জনসাধাৰণৰ বাবে যি সেৱা সেতু পৰ্টেল মুকলি কৰি দিছে, তাত কেনেকৈ আপোনালোকে লগইন বা ৰেজিষ্টাৰ কৰিব আৰু তাৰ সহায়ত কেনেকৈ আপোনালোকে কামবোৰ কৰিব তাৰ বিষয়ে মই ক'ম বুলি ভাবিছোঁ। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই সেৱা সেতু পৰ্টেলটো ভিজিট কৰিবলৈ প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ ব্ৰাউজাৰত বা কম্পিউটাৰৰ ব্ৰাউজাৰত আপোনালোকে টাইপ কৰিব লাগিব SEVASETU। এনেকৈ টাইপ কৰাৰ পাছত আপোনালোকৰ এই পেজটো খোল খাব। ইয়াত দেখিব এই প্ৰথম লিংকটো য'ত লিখা আছে আপোনালোকৰ sewasatu.assam.gov.in। এই আপোনাৰ লিংকটো খোল খাব। এই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পেজটো খোল খাব, য'ত আপোনালোকে দেখিব সেৱা সেতু কম্প্ৰিহেনচিভ চিটিজেন প্লেটফৰ্ম। ইয়াৰ সহায়ত আপোনালোকে বহুতো কাম অনলাইনৰ মাধ্যমেৰে কৰিব পাৰিব। আপোনালোকে ইয়াত চাব পাৰে ছাৰ্ভিচেছ য'ত অপশ্যন আছে, তাত ক্লিক কৰি কি ছাৰ্ভিচ অসম চৰকাৰে অনলাইনৰ মাধ্যমেৰে অফাৰ কৰিছে সেইবোৰ আমি ইয়াত চাব পাৰিম। এই ছাৰ্ভিচবিলাক হৈছে আপোনাৰ এইটো, ইয়াত আপুনি ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব পাৰিব, কি ডিপাৰ্টমেণ্ট আছে আপোনাৰ, তাৰ সহায়ত আপোনাৰ কি অৰ্গেনাইজেশ্যন বা কাৰ সহায়ত এই কামটো কৰিব পাৰে ইয়াত আপুনি চিলেক্ট কৰি আপোনাৰ যি কাম সেইটো আপুনি ইয়াৰ থ্ৰুৰে উলিয়াই আপুনি কামটো কৰিব পাৰিব। আহক এই সেৱা সেতু পৰ্টেলটোত আপোনালোকে কাম কৰিবলৈ কেনেকৈ কৰিব লাগিব বা ইয়াত আপোনালোকে কেনেকৈ লগইন বা ৰেজিষ্টাৰ কৰিব তাৰ বিষয়ে আমি অলপ চাওঁ। ইয়াত আপোনালোকে লগইন কৰিবলৈ এই কাষত যিটো লগইন/ৰেজিষ্টাৰ আছে, তাত আপোনালোকে অলপ সময় ধৰি থাকিব, তাত আহিব চিটিজেন বা তাত টাইপ কৰি দিব। তাৰপিছত আপোনাৰ আহিব চিটিজেন। এই চিটিজেন আপোনালোকে ক্লিক কৰিব। চিটিজেন অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজটো আপোনাৰ খোল খাব। এই পেজটো খোল খোৱাৰ আপোনালোকৰ ইয়াত দেখিব ইউজাৰ নেম, মোবাইল, আধাৰ বা পান। আগতে যিসকলে ইয়াত ৰেজিষ্টাৰ কৰি থৈ দিছে সিহঁতে ইয়াত লগইন কৰি ইয়াত এই প্ৰফাইলটো ভিজিট কৰিব পাৰে। যিহেতু আমি ইয়াত প্ৰথমবাৰ আহিছোঁ, সেয়েহে আমি ইয়াত এই পৰ্টেলটোত আমি ৰেজিষ্টাৰ কৰিম। ৰেজিষ্টাৰ কৰিবলৈ তলত চাব নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন, এই অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজটো খোল খাব, য'ত দেখিব প্ৰথমতে ভেৰিফিকেশ্যন চাইন আপ ফৰ ই-প্ৰমাণ। ইয়াত দেখিব মোবাইল নম্বৰ, আপুনি মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত আপুনি জেনেৰেট OTP কৰিব। আপোনাৰ ফোনত এটা OTP আহিব, সেই OTPটো আপুনি তাত বহুৱাই দিব লাগিব। গিভেন নেম, আপুনি আপোনাৰ নামটো ইয়াত বহুৱাই দিব। জেণ্ডাৰ, আপোনাৰ জেণ্ডাৰ ইয়াত চিলেক্ট কৰিব। ডেট অফ বাৰ্থ, ডেট, মান্থ, ইয়াৰ এইটো আপুনি চিলেক্ট কৰিব। পাৰ্চনেল মেছেজ, ইয়াত আপুনি আপোনাৰ পৰ্টেলটো খোলা থকা সময়ত যদি আপুনি কিবা পাৰ্চনেল মেছেজ আপুনি দেখুৱাই থাকিবলৈ বিচাৰে, তেনেহ'লে ইয়াত আপুনি লিখি থৈ দিব পাৰে। লিখি থৈ দিলে আপোনাৰ পৰ্টেলটো খুলি থকাৰ সময়ত আপুনি সেই মেছেজটো দেখা পাই থাকিব। নেক্সট আপুনি ইয়াত ইউজাৰ নামটো ইয়াত বহুৱাই দিব বা আপুনি এইটো নিজে ক্ৰিয়েট কৰি ল'ব পাৰে। পাছৱৰ্ড আপুনি ইয়াত বহুৱাই দিব। নেক্সট কনফাৰ্ম পাছৱৰ্ড, এইকেইটা বহুৱাই আপুনি এই যিটো আই কনচেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন এইটো অপশ্যন ক্লিক কৰিব। তাৰপিছত আপুনি চাইন আপ বটনত ক্লিক কৰি দিব। চাইন আপ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজখন খোল খাব, য'ত আপোনালোকৰ ডকুমেণ্টছ বা আপোনালোকৰ একাউণ্টটো ডিজিলকাৰৰ সৈতে লিংক কৰাবলৈ এই পেজটো খোল খোৱা হৈছে। প্ৰচিড কৰিলে আপুনি ডিজিলকাৰৰ থ্ৰুতে আপুনি ডকুমেণ্টছবিলাক লিংক কৰিব পাৰিব। যদি আপুনি নকৰে, স্কিপ নট আপুনি ক্লিক কৰিব পাৰে। স্কিপ নট ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজটো খোল খাব, য'ত দেখিব মাই এপ্লিকেশ্যন, ৱেলকাম টু সেৱা সেতু পৰ্টেল। ইয়াত দেখিব আপুনি ইয়াৰ পৰা যিবোৰ আপুনি ফৰ্ম এপ্লাই কৰিব, ইয়াত আপুনি ফিল্টাৰ কৰি সেইবোৰ চাব পাৰিব। এইটো ফিল্টাৰ এপ্লিকেশ্যন, চাৰ্চ বাই এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। আপোনাৰ যদি এপ্লাই কৰাৰ পিছত যিটো ৰেফাৰেঞ্চ নাম্বাৰ আহিব, সেইটো বহুৱাই আপুনি এইটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আপুনি চাব পাৰিব। নেক্সট আপোনাৰ তলত কি এপ্লিকেশ্যন আপোনাৰ ইয়াত এপ্লাই হৈছিল, আণ্ডাৰ প্ৰচেছত আপোনাৰ কি আপোনাৰ এপ্লিকেশ্যন আছে, বা ডিছপ'জ কি আপোনাৰ এপ্লিকেশ্যন ডিছপ'জ কৰা হৈছে, এইখিনি আপুনি ইয়াত চাব পাৰিব। এইটোৱে আছিল আপোনাৰ সেৱা সেতু পৰ্টেলত কেনেকৈ আপোনালোকে লগইন কৰিব বা ৰেজিষ্টাৰ কৰিব। ইয়াৰ সহায়ত আপোনালোকে চৰকাৰী সা সুবিধা কেনেকৈ লাভ কৰিব পাৰিব।
আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব বা ফ'ল' কৰি দিব ধন্যবাদ